গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ঘৰত আছোঁ আৰু ঘৰত থাকি পেলাই মই ভাবিলোঁ যে এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ। এটা মোৰ নিজৰ অভিজ্ঞতা, ঠিক আছে। মই জীৱনৰ বাটত যি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাবিলাক আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। আজি এটা সুন্দৰ অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সকলো আমি জানো, জানিও অনজান কিয়? কি ক'ব খুজিছোঁ বুজি পাইছেনে? আমি সকলো জানো আমাৰ জীৱনত কি ঘটি আছে, কি ঘটা নাই, আমি সৰুৰ পৰা কি পালোঁ, কি নাই পোৱা, আমি স্কুলীয়া জীৱনত কেনেকৈ স্কুলীয়া জীৱন পাৰ কৰিলোঁ, কেনেকৈ কলেজীয়া জীৱন পাৰ কৰিলোঁ, কেনেকৈ কৰ্ম জীৱন আমি বাছি ল'বলগীয়া হৈছে, সেই সকলোখিনি জানিও আমি অনজান হৈ থাকোঁ। কিয় জানেনে? এটাই কাৰণ হৈছে আমি আমাৰ নিজৰ জীৱনৰ সিদ্ধান্ত আমি নিজেই ল'ব নোৱাৰোঁ। আমি কিবা এটা নিজৰ মন যোৱা, নিজেই কৰিবলৈ মন যোৱা বা নিজে ইচ্ছা যোৱা যে এই কৰ্মটোৱে কৰিম বা এই ছাবজেক্টটোৱে মই বাছি ল'ম বা এই বিভাগতে মই পঢ়ি পেলাই আগুৱাই যাম, সেই বস্তুটো যোনটো আমাৰ ইচ্ছা যায়, যি মন যায়, সেই মনটো আমি বান্ধি থ'বলগীয়া হয়, আমি তাতে থমকি ৰ'বলগীয়া হয়। কাৰণ আমাৰ জীৱনৰ সিদ্ধান্ত লয় বেলেগে। কোনে লয়? আমাৰ অভিভাৱকে, আমাৰ ঘৰৰ মানুহে, আমাৰ পৰিয়ালৰ মানুহে, ঠিক আছে। আৰু সেই সিদ্ধান্ত কেনেকুৱা হয় যে স্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি পেলাই কলেজীয়া জীৱনলৈকে যিটো শিক্ষা জীৱন, শিক্ষাৰ্থীসকলৰ বাবে কৈছোঁ যে শিক্ষা জীৱনৰ ক্ষেত্ৰত মা দেউতাই এটাই বিচাৰে যে জীৱনৰ বাটত আগুৱাই যা, একেবাৰে মানে সকলোতকৈ আগত থাক, পাৰ্চেণ্টেজ 90% আহিব লাগিব, 100% আহিব লাগিব। এনেকুৱাকৈ মানসিক প্ৰেছাৰ দিয়ে যাতে শিক্ষা ক্ষেত্ৰত তই নাম্বাৰ 1 হ'ব লাগিব, সকলোতকৈ আগত যাব লাগিব। প্ৰথম সিদ্ধান্ত তেওঁলোকৰ এটাই যে পঢ়া ক্ষেত্ৰত আগুৱাই যাব লাগিব। কেনেকৈ যাওঁ, কি কৰোঁ নাজানো, এইটো পঢ়, এই সময়ত পঢ়, সেইটো পঢ়, ঠিক আছে, টিউশ্যনত যা, ক্লাছত যা, আমুক কৰ, তামুক কৰ, 90% আহিবই লাগিব, যিকোনো প্ৰকাৰে আহিব লাগিব। আৰু দ্বিতীয় সিদ্ধান্ত হৈছে যেতিয়া শিক্ষা জীৱন শেষ হ'ব, শেষ হোৱাৰ পিছত এটা চাকৰি বাছি ল'ব লাগিব। দুটাই সিদ্ধান্ত থাকে, দুটাই মানে শিক্ষা আমাৰ অভিভাৱকে দিয়ে, আমাৰ মা দেউতাই দিয়ে। আৰু সেই শিক্ষাটো হৈছে কি যে শিক্ষা ক্ষেত্ৰত সদায় সকলোতকৈ আগুৱাই যাব লাগিব, 90%, 95%, 100% মাৰ্কছ আনিব লাগিব। আৰু দ্বিতীয়তে এটা চাকৰি, ভাল চাকৰি যোগাৰ কৰিব লাগিব। আৰু অৱশেষত যেতিয়া আমি মা দেউতাৰ মতে কাম কৰিব নোৱাৰা হৈ যাওঁ, তেতিয়াও কথা শুনিবলগীয়া হয়, গালি খাওঁ, কেলে এইটো কৰিব নোৱাৰিলি, কেলে হ'ল, হয়নে? স্কুলীয়া জীৱনত যদি কোনোবা এটা ছাবজেক্টত কিবা এটাত হৈ পেলাই ফেইল হ'বলগীয়া হয়, বিফল হ'বলগীয়া হয়, তেতিয়া কি কৰে যে তই কিয় ফেইল কৰিলি, কেনেকৈ হ'ল, আমুকৰ ল'ৰাটো কেনেকৈ পাছ কৰিলে, হয়নে? তই চাকৰি এটা ল'ব লাগিব, ভাল অফিচাৰ এটা হ'ব লাগিব, IAS অফিচাৰ হ'ব লাগিব, IPS হ'ব লাগিব, ACS কৰিব লাগিব, যিকোনো এটা মাত্ৰ চাকৰিৰ কাৰণে, ভাল চাকৰিৰ কাৰণে কম্পিটিশ্যন কৰে বা স্কুলীয়া জীৱনতো শিক্ষা ক্ষেত্ৰতো কম্পিটিশ্যন কৰে, ঠিক আছে। মই কোৱা নাই যে অভিভাৱকে বা আমাৰ গাৰ্জেণ্টে, মা দেউতাই আমাৰ জীৱনৰ সিদ্ধান্ত ল'ব নালাগে, কিন্তু তেওঁলোকৰ এইটোও চোৱা দৰকাৰ আছে যে মোৰ ল'ৰাটোৱে কি বিচাৰে। আজি মোৰ ল'ৰাটো এতিয়া ডাঙৰ হৈ আহিব, তো মই যোনটো বিচাৰিম, সেই বিচৰাৰ আগতে মই এটা বস্তু চাব লাগিব যে তাৰ ইচ্ছা শক্তি কি আছে, সি কি কৰিব বিচাৰে, সি কি ভাল পায়, হয়নে? সি ভাল পোৱাটোক লৈ পেলাই আমি কাম কৰাৰ চেষ্টা কৰিব লাগে। কিন্তু আমি জীৱনত সেই বস্তুটো নাপাওঁ, আমি সেই বস্তুটো কেতিয়াও নাপাওঁ। আমি আমাৰ ঘৰৰ মানুহৰ দুটাই শিক্ষা পাওঁ যে স্কুলীয়া জীৱনত শিক্ষা ক্ষেত্ৰত নাম্বাৰ 1 হ'ব লাগিব আৰু অৱশেষত চাকৰি এটা বিচাৰিব লাগিব, ভাল চাকৰি এটা। তাৰ বাদেও যে কিছুমান শিক্ষা থাকে, সেইবিলাক আমাক নিদিয়ে, হয়নে বন্ধুসকল? আপোনালোকে কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ কথা হয়নে নহয়, ঠিক আছে। প্ৰথম কথা হৈছে যে মা দেউতা বা অভিভাৱকৰ ময়ো এতিয়া বাপেক হ'লোঁ, গতিকে আমাৰ এটাই দায়িত্ব থাকিব লাগে যে ল'ৰাটোৱে যদি আমি
শিক্ষা ক্ষেত্ৰত তাক আগুৱাই লৈ গৈ আছো, কিন্তু অকস্মাতে যদি সি বিফল হয়, ফেইল হয়, তেতিয়া তাক আমি কি শিক্ষা দিব লাগে? আমি তাক গালি পাৰিব লাগে, প্ৰেছাৰাইজ কৰিব লাগে, মানসিক চাপ দিব লাগে, নে তাক বিফলতাৰ পৰা শিকিবলৈ শিকাব লাগে? ফেইলৰ ইজ দ্য পাৰ্ট অফ ছাকচেছ, হয়নে? সফলতাৰ এটা অংশ হৈছে ফেইল, বিফল। আমি সেই বস্তুটো আজিলৈকে গমেই পোৱা নাছিলোঁ। আমি জনাই নাছিলোঁ যে সফলতাৰ জখলাখন বগাব যাওঁতে আমি বিফল হ'বলৈ শিকিব লাগিব, আৰু বিফল হ'লেহে আমি শিকিম জখলাটো কেনেকৈ বগাব পাৰি, হয়নে? আমাৰ যদি দক্ষতাই নাথাকে, আমাৰ যদি 90% মাৰ্কছ আছে, 100% মাৰ্কছ আছে, মই বহুতক দেখা পাই আছোঁ যি শিক্ষা ক্ষেত্ৰত বহুত আগুৱাই গৈছে, বহুত নাম্বাৰ 1, সকলোতকৈ নাম্বাৰ 1 হয়, কিন্তু ব্যৱহাৰটোৱে ভালকৈ নাজানে। তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোকে নাজানে। ডাঙৰৰ ওচৰত চিগাৰেট খাব নালাগে, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেই বস্তুটোকে নাজানে। আগতে আমি স্কুলত পঢ়ি থাকোঁতে আমি ছাৰক দেখা পালে ভয় লাগে, শিক্ষাগুৰুক দেখা পালে আমি ভয় কৰোঁ, শিক্ষাগুৰুক দেখা পালে চাইকেলৰ পৰা নামি দিওঁ। কিন্তু আজিকালি শিক্ষাগুৰুৰ মুখেৰে আগেদি চাইকেল চলাই গুচি যাব, চিগাৰেট টানি পেলাই গুচি যাব, কিন্তু সেই ব্যৱহাৰকণ, সেই যোনটো এইটো কি কয় সংস্কাৰ, সেই সংস্কাৰটো আজিৰ ষ্টুডেণ্টৰ, আজিৰ ল'ৰা ছোৱালীৰ মাজত নাইকিয়া, কমি গৈছে, বহুত কম। কিয় কম হৈছে? মাত্ৰ অভিভাৱকৰ দুটাই বস্তু, যে স্কুলীয়া জীৱনত কেনেকৈ সকলোতকৈ আগত থাকিব লাগে, 90% মাৰ্কছ, 95% মাৰ্কছ আনিব লাগে, আৰু কেনেকৈ এটা ভাল চাকৰি যোগাৰ কৰিব লাগে। চাকৰিৰ বাদেও যে বেলেগ আছে, সেইটো আমাৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে নুবুজে, নাজানে। আৰু সেইবাবে অৱশেষত কি হয়, আমি যেতিয়া ফেইলৰ কৰোঁ, যেতিয়া বিফল হওঁ, তেতিয়া আমি ভাঙি পৰোঁ, আমি মানসিক চাপত পৰোঁ, আমি ডিপ্ৰেশ্যনত আহি পৰোঁ, হয়নে? অৱশেষত আমি কি কৰিম সেইটো মানে চিন্তা কৰিব নোৱাৰা হৈ যাওঁ, আৰু অৱশেষত আমাৰ সপোনবিলাক ছিন্ন বিচ্ছিন্ন হৈ যায়। আমি জীৱনত যিখিনি ৰচি থাকোঁ, যে যিখিনি সপোন ৰচোঁ, সেই সপোনখিনি আমাৰ শেষ হৈ যোৱা যেন লাগে, সকলোৰ পৰা অন্ধকাৰ দেখা পাওঁ। আৰু সেই তেনে ক্ষেত্ৰত বহু যুৱক যুৱতী বহুতে ডিপ্ৰেশ্যনত আহি পেলাই নিজৰ জীৱনটো শেষ কৰাৰ কথা চিন্তা কৰে। তো বন্ধুসকল, আমি সকলো জানো, সকলো জানিও অঞ্জান কিয়? আমি সকলো জানো এইবিলাক, যে আমাক বিফল হোৱাৰ পিছত আমাক মানুহে হাঁহে, উপলঙা কৰে, তাচ্ছিল্য কৰে, কিন্তু আমাক বিফলতাই যে সফলতাৰ এটা অংশ, সেই বস্তুটো কোনোৱে নকয়, হয়নে? আমি কোম্পানী এটাত যেতিয়া আমি শিক্ষা জীৱন শেষ কৰোঁ, যেতিয়া আমি চাকৰি নাপাওঁ, বহুতৰ ক্ষেত্ৰত, বহুতৰ ভাগ্যত হয়তো চাকৰি নাথাকিব পাৰে, বহুতৰ ক্ষেত্ৰত কোম্পানী জব থাকিব পাৰে, বহুতৰ ক্ষেত্ৰত ব্যৱসায় থাকিব পাৰে, হয়নে? সকলোৱে যে চাকৰি পাব সেইটোতো সম্ভৱ নহয়, সেইটোতো কোনো কথাই নাথাকে। তো আমি যেতিয়া আমিতো শিক্ষা এটাই পাই আহিছোঁ ন, যে নাম্বাৰ 1 পজিশ্যনত থাকিব লাগে, 90% মাৰ্ক, 100% মাৰ্ক, 95% মাৰ্কছ আনিব লাগে, আৰু শিক্ষা জীৱন শেষ কৰাৰ পিছত এটা চাকৰি পাব লাগে। ঠিক আছে, এতিয়া কথা হ'ল, যদি মই গভৰ্ণমেণ্ট জব এটা নাপাওঁ, ভাল জব এটা নাপাওঁ, তেতিয়াহ'লে মই কোম্পানী জব ট্ৰাই কৰিব লাগিব। আৰু যেতিয়া কোম্পানী জব এটা ট্ৰাই কৰিবলৈ যাম, তেতিয়া কোম্পানীয়ে কি বিচাৰে জানানে? তোমাৰ কিমান পাৰ্চেণ্টেজত পাছ কৰিছিলা সেইটো নিবিচাৰে, তোমাৰ দক্ষতা কিমান, তোমাৰ স্কিল কি আছে, তুমি যোনটো কামৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছা সেই কামটো তুমি কিমান জানা। যেতিয়া মই ক'ম যে মই বুজিছে না, মই 90% 95% মাৰ্কছত মই ফাৰ্ষ্ট ডিভিজন, একদম ডিষ্টিংশ্যন লৈ পেলাই মই পাছ কৰিছোঁ, মই টপাৰ হয়, মই ভাল কাম কৰি আহিছোঁ, গতিকে মই এইটো কাম কৰিব পাৰিম, সেইটো নুশুনে কোম্পানীয়ে। তুমি লাগিলে 30% মাৰ্কছ পোৱা, 35% মাৰ্কছ পোৱা, কিন্তু তোমাৰ দক্ষতা 100% থাকিব লাগিব, সেই কৰ্মৰ প্ৰতি, যোনটো কৰ্মত তুমি ইণ্টাৰভিউ দিব আহিছা, হয়নে? এতিয়া স্কুলীয়া জীৱন, শিক্ষা জীৱনৰ শিক্ষা ক্ষেত্ৰত
আমাক ব্যৱহাৰ কেনেকুৱা কৰিব লাগে, আমাৰ এটিটিউড কেনেকুৱা হ'ব লাগে, আমাৰ ভাৱনা কেনেকুৱা হ'ব লাগে, সেইটো বস্তু নিশিকায়। সেইটো বস্তু আমাৰ অভিভাৱকেও নিশিকায়। শিকায় দুটা বস্তুৱে, শিক্ষা ক্ষেত্ৰত নাম্বাৰ 1 হ'ব লাগিব, সকলোতকৈ আগত থাকিব লাগিব, আৰু শিক্ষা শেষ হোৱাৰ পিছত এটা চাকৰি যোগাৰ কৰিব লাগিব। কিন্তু তাতকৈ যে ভাল ব্যৱসায়, সেই কথা কেতিয়াও নাথাকে। পইচা কেনেকৈ ইনকাম কৰিব লাগে স্কুলীয়া জীৱনত নিশিকায়, কলেজীয়া জীৱনত নিশিকায়। শিক্ষা ক্ষেত্ৰত সেই বস্তুটো নিশিকায় যে কেনেকৈ টকা উপাৰ্জন কৰিব লাগে। টকা উপাৰ্জন কৰিবৰ কাৰণে নিজৰ দক্ষতা নিজেই কৰি উলিয়াব লাগিব, আৰু সেই দক্ষতা কেনেকৈ আহিব, যেতিয়া আমি বিফল হ'ম, আমি যেতিয়া ফেইলৰ হ'ম, কোনোবা এটা কাম কৰাৰ পিছত যেতিয়া আমি ফেইলৰ হ'ম, তেতিয়াহে আমি ছাকচেছৰ মুখ দেখা পাম। জীৱনৰ বাটত মই বহুত ফেইল হৈছোঁ, কিন্তু ভাগৰি পৰা নাই, আৰু কেতিয়াও নাভাগৰো। জীৱনত কিবা এটা কৰাৰ চেষ্টা কৰি আছোঁ আৰু কৰি যাম। জীৱনটোত এইটো নহয় যে মই ফেইলৰ কৰিলোঁ বুলিয়ে মই হাৰি গ'লোঁ, সেই কথাটো নহয়। ফেইলৰ দেন ছাকচেছ। সফলতাৰ চিৰি বগাবৰ কাৰণে বিফল হ'বই লাগিব বন্ধুসকল। চ' মই কোনোবা এটা কোম্পানীত জইন কৰিছোঁ, কোনোবা এটা মাৰ্কেটিং কোম্পানীত জইন কৰিছোঁ, মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত জইন কৰিছোঁ, বা কিবা এটাত জইন কৰি পেলাই যোনটোত মই আগুৱাই যাব বিচাৰিছোঁ, তাত যদি মই ফেইল হৈছোঁ, তো ফেইল হ'লে কেতিয়াও দুখ কৰিব নালাগে। এটাই জানিব লাগে, ফেইলৰ পৰা কেনেকৈ শিকিছোঁ। কাৰণ ফেইলৰ মিনিং হৈছে ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং। প্ৰথম প্ৰচেষ্টা, শিকাৰ কাৰণে প্ৰথম প্ৰচেষ্টা। ফেইল কৰিলেহে আমি শিকিব পাৰিম। ফাৰ্ষ্ট এটেম্প, প্ৰথম প্ৰচেষ্টা ইন লাৰ্ণিং, শিকিবৰ কাৰণে। ফেইল মানে যে এটা বেয়া শব্দ, বিফল মানে যে এটা বেয়া শব্দ, সেইটো নহয়। ফেইল হৈছে প্ৰথম এটেম্প, শিকিবৰ কাৰণে প্ৰথম এটেম্প। ফেইল হ'লেহে মানুহে শিকিব পাৰে, সেইটো সকলোৱে জনা উচিত। ঠিক আছে, তো আমি সদায় ভয় কৰোঁ ফেইলৰলৈ। কেলে ফেইলৰলৈ ভয় কৰোঁ, কেলে বিফল হ'বলৈ ভয় কৰোঁ? কাৰণ মোৰ ঘৰৰ মানুহে কি ক'ব, মোৰ ওচৰ চুবুৰীয়া মানুহে কি ক'ব, হয়নে? ফেইলৰৰ মিনিংটো আমাৰ ঘৰৰ মানুহে নাজানে বন্ধুসকল। ফেইলৰৰ মিনিংটো আমাৰ ওচৰ চুবুৰীয়া মানুহে নাজানে। ফেইলৰ ইজ দ্য পাৰ্ট অফ ছাকচেছ, সেই কথা নাজানে। ফেইলৰ যে বিফলতা যে আমাৰ ছাকচেছ, সফলতাৰ এটা অংশ, সেই কথা আমাৰ ঘৰৰ মানুহে নাজানে, ওচৰ চুবুৰীয়া মানুহ নাজানে। তো আমি জানো, কিন্তু জানিও অঞ্জান কিয় বন্ধুসকল? আমি সকলো জানো, জানিও অঞ্জান। আমি কিবা এটা কাম কৰাৰ আগতে, কাম কৰিলে আমি চিধাই ভাবোঁ, ঘৰৰ মানুহে যদি কি কয়, যদি ফেইল হৈ যাওঁ, যদি বিফল হওঁ, যদি ছাকচেছ নহওঁ, তেতিয়া মোৰ ঘৰৰ মানুহে কি ক'ব, ওচৰ চুবুৰীয়া মানুহে কি ক'ব, আমুকে কি ক'ব, তামুকে কি ক'ব, হয়নে? তো আমুকে কি ক'ব, তামুকে কি ক'ব, সেই সকল লোকক আপোনালোকে প্ৰশ্ন কৰকগৈ যাওক যে ফেইলৰ মানে কি। যদি মই ফেইল নকৰোঁ, তেনেহ'লে মই সেই দক্ষতা ক'ৰ পৰা পাম? মই মানুহক চেল কৰিবলৈ যাম, বস্তু এটা বিক্ৰী কৰিবলৈ যাম, সেই বিক্ৰী কৰাৰ দক্ষতা মই ক'ৰ পৰা পাম? মোক কোনে শিকাব? কাৰণ তোমালোকেতো মোক শিকাইছিলা নাম্বাৰ 1 পাব লাগে, সকলোতকৈ শিক্ষা ক্ষেত্ৰত আগত থাকিব লাগে, আৰু এটা চৰকাৰী চাকৰি বিচাৰিব লাগে। কিন্তু তোমালোকেতো মোক শিকোৱাই নাছিলা যে মই ব্যৱসায় এটা কেনেকৈ কৰিম। মই যদি চাকৰি নাপাওঁ, তেতিয়া কোম্পানীত জব কেনেকৈ কৰিম? কাৰণ কোম্পানী জবতো দক্ষতা বিচাৰে। চ' সেই সকলোখিনি আমি জানো, জানিও আমি অঞ্জান হৈ থাকোঁ, আমি নজনা ভাও ধৰি থাকোঁ। আৰু অৱশেষত কি হয়, যেতিয়া সকলোৰ ফালৰ পৰা বিফল হৈ যাওঁ নহয়, সকলোৰ ফালৰ পৰা যেতিয়া অন্ধকাৰ দেখা পাওঁ, তেতিয়া আমি মানসিক চাপত পৰোঁ, ডিপ্ৰেশ্যনত পৰোঁ, আৰু কিছুমান অহিত চিন্তা কৰোঁ। চ' বন্ধুসকল, এই ভিডিঅ'টো বনোৱাৰ এটাই অৰ্থ যে জীৱনৰ বাটত বাৰে বাৰে মই বিফল হৈছোঁ, বাৰে বাৰে বিফলতাৰ মুখ দেখা পাইছোঁ, তথাপিও মই ভাগৰি যোৱা নাই। কাৰণ মই এইটো বস্তু জানো যে কোনোবাই যে উপলঙা কৰিলে, কোনোবাই যে মোক তাচ্ছিল্য কৰিলে, কোনোবাই বেয়া কথা ক'লেই যে মই ভাগৰি পৰিম,
বা মই ভাঙি পৰিম সেই কথা নহয়। কাৰণ মই জানো যে সেই যিসকলে মোক তাচ্ছিল্য কৰে, যিসকলে মোক উপলঙা কৰে, তেওঁলোকে ফেইলৰৰ মিনিঙেই নাজানে। তেওঁলোকে দুবেলা দুসাঁজ কেনেকৈ মানে উপাৰ্জন কৰি খাব লাগে সেইটোহে জানে। কেনেকৈ কোনোবা এটা মানে ছাইডৰ পৰা পইচা উপাৰ্জন কৰি পেলাই তেওঁলোকে মানে হেৰি কৰিব লাগে সেইটোৱে জানে। কিন্তু সফলতা বা কাক বা ব্যৱহাৰ কেনেকৈ কৰে, কাক বা মানে হেৰি ভাল ভাৱনাৰে কেনেকৈ চায়, কাক বা মানে প্ৰেৰণা কেনেকৈ দিয়ে, কাক বা উৎসাহ কেনেকৈ দিয়ে, সেইবিলাক কথা তেওঁলোকে নাজানে। আপোনালোকে লক্ষ্য কৰিব, যিসকলে আপোনালোকক তাচ্ছিল্য কৰে, তুচ্ছ তাচ্ছিল্য কৰে, কোনোবাই উপলঙা কৰে, তেওঁলোকে কোনোবা দিন আপোনালোকক উৎসাহ দি পাইছে নেকি? কোনোবা দিন আপোনালোকক সাহস দি পাইছে নেকি যে তই পাৰিবি, এইটো কৰ? কেতিয়াও নোৱাৰে, কেতিয়াও নহয় বন্ধুসকল। তো সেইটো কাৰণে নিজৰ সিদ্ধান্ত নিজেই ল'বলৈ শিকিব লাগে। আমি সকলো জানিও অঞ্জান হৈ থাকিব নালাগে। সদায় নিজৰ জীৱনৰ সিদ্ধান্ত আত্মবিশ্বাসেৰে নিজেই লৈ পেলাই আমি সদায় আগুৱাই যাব লাগে নিজেই। বিফল হ'ম, ফেইল হ'ম, ডাজ নট মেটাৰ, তাৰ পৰা মই শিকিব পাম, সেইটোহে আটাইতকৈ ডাঙৰ বস্তু। আজি যিমানখিনি মই শিকিব পাৰিছোঁ বিফলতাৰ মাজত, বিফলতাৰ পৰা মই যিমানখিনি শিকিব পাৰিছোঁ নহয়, হয়তো বহুতে পৰা নাই। কাৰণ বিফল হ'বই পৰা নাই, ফেইলৰ মুখ দেখাই নাই। তো আচল জীৱনৰ সোৱাদটো পাব ক'ৰ পৰা, হয়নে বন্ধুসকল? চ' কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যিসকলে হতাশত পৰে, ফেইল কৰি পেলাই বিফল হৈ পেলাই যিসকলে হতাশ হৈ পৰে বা মানসিক চাপত পৰে, তেওঁলোকে যাতে উৎসাহ পায়, এই ভিডিঅ'টো চাই পেলাই যাতে উৎসাহ পায় আৰু জীৱনৰ বাটত কেতিয়াও এইটো নাভাবে যে মোক কোনে কি ক'ব, আনে কি ক'ব, আনে কি কৰিব, সেইবিলাক নাভাবি পেলাই নিজৰ সিদ্ধান্তত, নিজৰ জীৱনৰ সিদ্ধান্ত নিজেই লৈ পেলাই যিমান বিফল হওক মাত্ৰ ভাগৰি নপৰি পেলাই সদায় সংগ্ৰাম কৰি যাব লাগিব, জীৱনত সংগ্ৰাম কৰি যাব লাগিব, যেতিয়ালৈকে ছাকচেছ নহয়। ঠিক আছে, তো ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।